ৰূপমদা আপুনি কেনেকৈ আপুনি মিছলটো বনাই মানে আজি মই চবকে দেখাই দিম মই মিছল বনোৱা টিপছটো চবকে খাবলৈ পূৰা ইণ্টাৰেষ্ট আহি যাব। প্ৰথমতে এনেকৈ আমি এইটো মিক্সাৰটো কাটি ল'লোঁ। এইটো আছে বন্ধাকবি, পিঁয়াজ, এইবোৰ সৰু সৰু এইবোৰ দেখিছে, এইবোৰ আদা টুকুৰা দেই, এইবোৰ আদা টুকুৰা। তাৰপিছত প্ৰথমতে আমি একেলগে এনেকৈ মিক্স কৰি ল'লোঁ। এনেকৈ মিক্স কৰি লৈ পেলাই অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। এতিয়া দেখিছে ডাঙৰ ডাঙৰ, অলপ দেৰি পিছত চাব ইয়াৰ ৰূপটো চেঞ্জ হৈ যাব, কিয়নো আমি এই ধাৰ থকা গ্লাছটো দি, এইটো ধাৰ আছে গ্লাছটোত, আমি এই গ্লাছটো দি এনেকৈ মাৰি দিম। এনেকৈ মাৰি দিম। ইয়াত কিন্তু আমি জলকীয়াটো মিক্স কৰা নাই, জলকীয়াটো মিক্স কৰিম অলপ পিছত। তাৰপিছত আমি ইয়াত বুট আছে, এইখিনি বুট আমি তিয়াই থৈছোঁ। তাৰপিছতে বুট দিম আৰু মিক্সাৰ দিম, তাৰপৰা এইটো জলকীয়াটো দি দিম, চেনা আৰু কি কয় চেনা দি দিম চব। তাৰপিছত তেনেকৈতো দেখিছে এইটো পূৰা মাৰি আছোঁ। আজি চাই থাকক ষ্টাৰ্টিং টু এণ্ডিং, একদম আৰম্ভণিৰ পৰা শেষলৈকে দেখাম আজি কেনেকৈ আমি মানে মিছল বনাওঁ। চব্জি এনেকৈ লগাই লোৱাৰ পিছতে আমি এনেকৈ মিছলটো ঠিক ঠাক কৰি দিম দেই। ইয়াত অলপ মিছল আছে, এইখিনি ইয়াতে বুট চুট। তাৰপিছতে এতিয়া মানুহ আহিব, দি দিম। এতিয়া আমি ষ্টাৰ্ট কৰিম, কাষ্টমাৰ আহি গ'ল যে, সেইকাৰণে এতিয়া প্ৰথম আমি ইয়াত এনেকৈ বুটটো দি দিলোঁ। বুটটো দি দিলোঁ, সিমানটো জোখৰে আমি অলপ মিক্সাৰ মাৰি দিলোঁ। ইয়াত মিক্সাৰ মাৰি দিলোঁ। জ্বলা দিম নে জ্বলা? দে জ্বলাটো দিম, গতিকে জ্বলা অকণ মাৰি দিছোঁ আমি। জ্বলা বেছি নিদিলোঁ, জ্বলা কমাই দিছোঁ। তাৰপিছতে এইটো আকৌ ইয়াতে ৰাখি দিলোঁ। সেইটো নোলায় আৰু মানুহটোকে দেখাই আছোঁ মই। বস্তু নাই উঠোৱা নি? বস্তু উঠি আছে, চাইডৰবিলাক ক'ৰ পৰা উঠিব কালা? এইটো নাই উঠোৱা নি? সেইটো উঠি থাকিব। তাৰপৰা ইয়াত আমি অলপ চেনা অলপ হেৰি দি দিবি, চেনা অলপ দি দিছোঁ। তাৰপিছতে আমি খাবৰ কাৰণে পানী থৈ দিছোঁ। পানীটো পিছত উলিয়াবি কেলা। তাৰপিছত এতিয়া আমি কি কৰিম, তেলটো নিদিবি দেই, মছলা, তেল আৰু নিমখ। সেইটা দিলেও সেই তেলটো মোক পিছত দিবি। তেল নিদিবি তেলটো এজনক নালাগে বুলি কৈছে, এতিয়া নিদিওঁ, গতিকে পিছত দিম। আমি নেক্সট কোনোবা এজন আহিব, তেখেতক আমি দি দিম। কিন্তু আমি ইয়াত এইটো এটা পাউডাৰ মাৰিম ঘৰতে পিছে, এইটো জলকীয়া পাউডাৰ। এইটো অলপ দি দিলে কালাৰটো আহি যায়, প্লাছ খাবলৈও টেষ্টি হৈ যায়। অলপ মছলা ফাৰ্ষ্ট, আৰু এইটো নিমখ হয়, ক'লা নিমখে ব্যৱহাৰ কৰিব লাগে, মই এইটোৱে ব্যৱহাৰ কৰোঁ সস্তীয়া কাৰণে। সস্তীয়া কাৰণে। তাৰপিছতে এতিয়া মই এইটো বস্তুটো একদম পূৰা পাগলি দিম। এইটো এনেকৈ মই পূৰা মিক্স কৰি দিম। পিঁয়াজ নাই দিয়া? পিঁয়াজটো দিয়া আছে, ইয়াৰ লগতে মিক্স কৰি দিম। আচ্ছা। এতিয়া আনক মোবাইলটো ওপৰলৈ আনক। এইটো এনেকৈ মই পূৰা বনাই আছোঁ, বুজিছে নাই? এইটো এতিয়া তেলটো দিয়া নাই কাৰণে কালাৰটো আহি যোৱা নাই, তেলটো দি দিলে কালাৰ আহি যাব। পিছত দি ল'বা। তেলটো যেতিয়া দি দিম ইয়াত, তেতিয়া মজা কালাৰ এটা আহি যাব। এতিয়া আমি ইয়াত পেকিং কৰিম। এনেই কাগজ কাটি থোৱা লাগে, আজি কাটি থোৱা নাই, এতিয়া মই বনাইছোঁ। আমি 10 টকা বিচাৰিলে এনেকৈ এবাৰ আৰু হাফ এনেকৈ দি দিওঁ, তেতিয়া 10 টকা হৈ যায়। আমি এজনক 10 টকা মিছল লাগে, প্ৰথম এজনকে আমি এজনক এইটো দি দিলোঁ। তেখেত এজন আমি তেখেতৰ এই ভিডিঅ' কৰি আছিলে মোক দেই। পিছত দেই এইটো কাষ্টমাৰ আহি গ'ল ন, লাইন হৈ আছে। এতিয়া আমি কাষ্টমাৰক দিছোঁ, এয়া আমাৰ 20 টকা দিছোঁ, ইমানটো জোখৰ আমি 20 টকাৰ দিওঁ। এনেকৈ পেকিংটো পটাপট কৰিছোঁ। পেকিংটো চাব, মই এইটো পেকিংটো এনেকৈ কৰাৰ পিছত দলি মাৰি দিয়ক, একো নহয়। এইটো এনেকৈ দলি মাৰি ঘূৰি ফুৰিব পাৰিব, দেখিছে নাই? এইটো চলো, এইটো মোৰ কেপাচিটি মানে দেই। ঠিক আছে, দিয়া 20 টকা এটা দিয়ে। আপোনাৰ মিছল বিক্ৰী এনেই আপোনাৰ ইনকাম কিমান হয়? ইনকাম মই সঁচা কথা ক'বলৈ গ'লে বেয়া নহয়, মোক সদায় মই মিছলত খৰচ কৰোঁ 120 টকামান, কিন্তু মোৰ 300 মান টকা মই উঠাওঁ। আপুনি মিছল বিক্ৰী 300 টকা পায়, গেঞ্জি এটা কিনিব। গেঞ্জি এটা কিনিব লাগিব, দোকানী এনেকৈ আৰু দুখীয়া মানুহ পেংলাই কৈছে আৰু। হ'ব দিয়া, আজি মই এনেকৈ ওলাই দিছোঁ, কিন্তু এতিয়া পষ্ট কৰি দিয়া অলপ। আপোনাৰ মানে কি, আপুনি মিছল বিক্ৰী ধৰক 300-400 টকা ইনকাম কৰে, কিন্তু আপোনাৰ অৱস্থাটো আচলতে ভালেই হ'ব লাগিছিলে, কিন্তু আপুনি ইমান টান কিয়, ইমান চিকটা কিয়? মানে একচুৱেলি টান নহয়, মানে এইটো ৰাতি পিন্ধিবলৈ খুব ভাল, মানে কাপোৰ মানে আছে। ইমান আপুনি ইমান সোপা পাচলি ইমান টকা ইনকাম কৰে, কিন্তু আপোনাৰ গেঞ্জিটো একদম চজা নাই। আপোনাৰ আচলতে যদি গাভৰু ছোৱালী কেনেকে আহিব, আপুনি ফটা গেঞ্জিটো পিন্ধি থাকিলে কেনেকে হ'ব? বিয়া পাতিবলৈও ছোৱালী এজনী লাগে আপোনাক, কাৰণ বিয়া চিয়া পতা নাই আপুনি।
কাৰণ এতিয়া আপুনি এয়া হ'ল ভিডিঅ' কৰি থকা জন দেই, তেখেতক মই মিছল কেইটামান টেষ্ট খুৱাইছোঁ, তেওঁ তাৰপিছত 10 টকা খাই দিব, মোৰ প্ৰব্লেম নাই হয় আৰু ভাল হৈছে নাই। ইয়াত অকণমান নেমু দিবলৈ থাকি গ'ল, আৰু এইটো আমাৰ প্লেচমেণ্ট দিছে, এইটো ধুনীয়া এটা কেৰম খেলা এটা জেগা আছে, তো সকলো তাৰ পৰা আহে, ইয়াতে মিছল চিছল খায়, বাকী আৰু এনেকৈ আৰু সকলো আহে এনেকৈ মিছল চিছল খায়। এতিয়া মোৰ বাকীকেইজন কাষ্টমাৰ আহি আছে, আমাৰ মিছলৰ মেইন কাষ্টমাৰ এজন আহি আছে, সেইজন পূৰা আহিছে, আমি এইজনক এমবাপে বুলি কওঁ। ফটকা এইজন হ'ল আমাৰ এমবাপে, এইজনে ৰেগুলাৰ মিছল মোৰ পৰা খায় আৰু দেই। তুমি মিছল খাই কেনেকুৱা পোৱা, সঁচা কথা কোৱা মোৰ? হা মিছল মই কেনেকুৱা বনাওঁ? বনাই থোৱা আছে। এতিয়া তোমাক কেইটকা দি দিম? আজি 10 টকা দিম ন? আচ্ছা, মোৰ এই মানে মই এইটো ইউটিউবত মানে দিম, সেয়া ৰ'বা। আপোনাৰ মিছল লাগিবনে? আৰু সঁচা কথা কোৱা, মোৰ মিছল চিছল খাই কেনেকুৱা লাগে বাৰু? হা মোৰ এইটো মানে এই ভিডিঅ'টো হা ফিডবেকটো লাগে মানে, মই তাৰমানে মিছলৰ ফিডবেকটো। তুমি টেষ্ট কৰিলা, টেষ্ট কৰি কেনেকুৱা পালা? মজা না? মই এনেকৈ সদায় আগবাঢ়ি যাব পাৰিমনে? এওঁ মোক কৈ আছে যে মোৰ গেঞ্জিটো কিয় ফটা, কিন্তু মোৰ গেঞ্জিটো কিয় ফটা মানে এইটো মোৰ অভাৱত ফটা পিন্ধা নাই, এইটো বহুত কথা আছে। এইটো আমি ৰাতি তাত কেৰমখন খেলোঁ না, তেতিয়া ময়দা বা বৰিকটো ইয়াত মানে লাগি যায়, সেইটো কাৰণে মই ফটা এইটোকে পিন্ধি আছোঁ, ঘৰত আছোঁ যেতিয়া, গতিকে ইমান মানে টেনশ্যন লৈ থকা নাই মানে। বাকী এতিয়া মই এভাগ মিছল বনাইছিলোঁ, এই তুৰন্তে শেষ হৈ গ'ল, ইয়াৰ পিছত মই আকৌ নেক্সট মিছলৰ কাৰণে ৰানিং কৰি আছোঁ হা। এনেকৈ চব মিছল খাবলৈ লাইন কৰি। আপোনাক কেইটকা লাগিব আকৌ? এই তোমাক কিমান লাগিব ৰাজা? এই পিঠা লাগিব নি আৰু 10 টকা এভাগ? আৰু তোমাক লাগিব কিমান? এয়া অলৰেডি খাই আছে, তাৰ এয়া নালাগে গাই আছে। ৰাজা কিমান দি দিম? 20 টকা দিলে অঁ আচ্ছা। প্ৰায় আদায় হৈ গৈছে দেখিছেনে, বাতি শেষ হৈ গৈছে, জলকীয়া কিমান এবাতি কাটি লৈছিলোঁ, আদায় হৈ গৈছে, আদায় হৈ গৈছে। অঁ আপোনাক কি আকৌ কি ক'লে? 10 টকা মিছল বনোৱা নাই? বনোৱা নাই, মই বনাবলৈ লৈছোঁ মানে, মোৰ আদায় হৈছে, প্ৰায় আদায় হৈছে কি। আপোনাক আৰু পিছত লাগিব নেকি? আপোনাক কালি পইচা পাওঁ ন? অঁ আপুনি আগৰ পাওঁ।